জম্মু কাশ্মীৰৰ দুৰ্গম এলেকাত দেশ মাতৃৰ বাবে সেৱা আগবঢ়াই অহা তেওঁ এজন ভাৰতীয় সৈনিক। জম্মু কাশ্মীৰ আৰু অমৰনাথ যাত্ৰা সম্পৰ্কে আজি আড্ডা লাইভৰ মজিয়াত ভাৰতীয় সৈনিক প্ৰণৱজ্যোতি পাঠকদেৱ। আমি আমাৰ আড্ডা লাইভৰ ফালৰ পৰা এই যি অমৰনাথ ভ্ৰমণ আছিল আমাৰ, আৰু মোৰ লগত আছে নিশান্ত বৰ্মন, হিমাংশু শৰ্মা, আমাৰ আড্ডা লাইভ ফেমিলি, আৰু লগত আমাৰ অসমৰ ভাৰতীয় জোৱান প্ৰণৱজ্যোতি পাঠক, তেখেতক আমি লগ পাইছোঁ। নমস্কাৰ। তেওঁ ইয়াত বহুত বছৰ আছে CRP কেম্পত। এই যে আমাৰ ভ্ৰমণৰ সময়ত তেওঁ আমাক যিখিনি সহায় কৰি দিলে, এই ক্ষেত্ৰত আমাৰ দুটামান কথা ৰাইজে জানিলে উপকৃত হ'ব যে কাশ্মীৰ বা শ্ৰীনগৰ, জম্মু এই গোটেই এলেকাটোত ভাৰতীয় সেনাবাহিনীয়ে যি ধৰণে আমাৰ ব্যক্তিসকলক, বাহিৰৰ যিবিলাক পৰ্যটক বৰ্তমান সুৰক্ষা দি আছে, প্ৰত্যেকটো মুহূৰ্তত বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ নতুন ঠাই, এই নতুন ঠাইত বহুতে হয়তো থকা মেলা বা অহা যোৱা ৰাস্তা বিভিন্ন ভুল কৰে। তো আমি এইটোৱে ক'ম যে আমি প্ৰথম ইয়াত অসমৰ পৰা আহোঁতে আমি পাঠকৰ লগত আলোচনা কৰি আহিছিলোঁ, কিন্তু আহি ইয়াত গম পালোঁ এই CRP কেম্প বহুত ডাঙৰ এলেকা এওঁলোকৰ, আৰু ইয়াৰে পৰা এই শ্ৰীনগৰৰ পৰা অমৰনাথ পৰ্যন্ত গোটেই ৰাস্তাত আমি ডিফেন্সৰ বিভিন্ন মানুহ লগ পাইছোঁ অসমৰ। আমাৰ অসমীয়া ভাষাটো শুনাৰ লগে লগে তেওঁলোকে আমাক ইমান সুন্দৰকে মানে কাষত আহি তেওঁলোকে সোধে আৰু আপোনালোকে ক'ৰ পৰা আহিছে, কিয় আহিছে। তেতিয়া আমাৰ মনটো ভাল লাগি যায়, অসমীয়া মানুহ যেতিয়া লগ পাওঁ। আৰু সেনাবাহিনীৰ লগবিলাকো আমাক যেতিয়া লগ পায় তেওঁলোকৰো মন ভাল লাগি যায়, যেন আপোন আপোন নিজৰ মানুহ লগ পায়। মই পাঠকক সুধিম যে আপুনি ইয়াতে মোটামুটি কিমান দিন আছে? মই 2023 পৰা আছো, মানে 3 বছৰ 2 মাহ। 3 বছৰ 2 মাহ হৈছে। এনেই ইয়াত থাকি মোটামুটি এই এলেকাটোত, এইটোতো শ্ৰীনগৰ এলেকা, শ্ৰীনগৰ, এইফালে কাশ্মীৰ মোটামুটি মূল এলেকা, আৰু ইয়াতে আমি যিখিনি দেখা পাইছো পৰ্যটনৰ বহুত ঠাই আছে। বহুত ঠাই আছে। মানুহে ইয়াত যদি আহে শ্ৰীনগৰত, মোটামুটি ইয়াত থকা খোৱাৰ ক্ষেত্ৰত একোতো বিশেষ প্ৰব্লেম নাই। নাই নাই, আজিকালি সেই আগৰ কাশ্মীৰ নাই তাৰমানে। আগৰ সেই পৰিৱেশ নাই, সম্পূৰ্ণ চেঞ্জ হৈছে। আগতে যিখিনি মানুহে আহাৰ কাৰণে যিখিনি ভয় খাইছিলে, সেইটো ভয় একেবাৰে সম্পূৰ্ণ নোহোৱা হৈ গৈছে। মানে বিশেষকে মই যিখিনি দেখা পালো, আমি এই 2 দিন আমিতো পাব্লিক বাছতো ঘূৰি চাইছো না, ইয়াতে ভাৰতীয় সেনাবাহিনীৰ যিমান বিভাগ থাকক, তেওঁলোকে কিন্তু আমাৰ মানুহখিনিক, চিভিল মানুহখিনিক বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সহায় কৰে। তাৰে বিপদে বা গাড়ী নাপালেও সহায় কৰে, বা অমৰনাথ যাত্ৰীৰ ক্ষেত্ৰত আপোনাক প্ৰথম দিনা আমি লগ পাওঁতে কৈছিলো যে আমাৰ ভয় লাগিছিল ৰাতি ক'ত যাম, কিন্তু আমাক CRPৰ গাড়ীয়ে নি বেছ কেম্পত যে থলে, তেতিয়া আমি গম পালো যে আমাক সম্পূৰ্ণ সুৰক্ষা দিছে, আৰু স্বাস্থ্য পাতি পৰীক্ষা কৰি আমাক দিছে, ঔষধ পাতি দিছে বিনামূলীয়া। গতিকে সেই ক্ষেত্ৰত মই ভাবো যে ভাৰতীয় সেনাবাহিনীয়ে বিশেষকে ইয়াত অমৰনাথ ভ্ৰমণৰ ক্ষেত্ৰত কোনো অসুবিধা হয়তো নাপায় থকা খোৱাৰ ক্ষেত্ৰত, আৰু কিন্তু এই যে মাজতে বা আজি যিটো ঘোষণা হ'ল যে অমৰনাথ যাত্ৰীৰ কাৰণে এতিয়া বন্ধ, এইটো প্ৰাকৃতিক কথা। এইটো চেফটিৰ কাৰণে, কাৰণ কিয় ইয়াত মানে কি ভূমিস্খলন হ'ব পাৰে, আৰু যিটো ৰাস্তা প্ৰায় 14,000 ফুট মানে উচ্চতাৰ এটা ৰাস্তা, আপ ৰাস্তা, আৰু এই ৰাস্তাত হাজাৰ হাজাৰ ঘোঁৰাবিলাক যায়। আমি গম পাইছো যে ঘোঁৰাবিলাকে ইমান আচৰিতভাৱে যায় যে মানে গোটেই ৰাস্তাটোত তাৰ মানে যদি বৰষুণ আহে শ্লিপ হ'ব পাৰে। মানে 2টা ৰাস্তা, এটা হৈছে ঘোঁৰা ৰাস্তা, এটা হৈছে মানুহৰ ৰাস্তা, 2টা একেলগে যায়তো। মই ভাবো যে যিসকলে আহে তেওঁলোকে অলপ ঘৰত প্ৰেক্টিচ কৰিব লাগিব, যদি নিজে খোজকাঢ়ি আহে, এইটো কিন্তু মূল কথা, কাৰণ ইমান সহজ নহয়। কাৰণ 14 কিলোমিটাৰ আৰু 28 কিলোমিটাৰ আপ ডাউন কৰাটো ইমান সহজ নহয়, গতিকে তেওঁলোকে অলপ প্ৰেক্টিচ কৰিব লাগিব। আৰু খোৱা লোৱাৰ ক্ষেত্ৰত আমি দেখা পাইছো তাতে গোটেই ৰাস্তাত আমি বিশেষ প্ৰব্লেম পোৱা নাই। গতিকে আমাৰ যিখিনি অসমৰ মানুহ, তেওঁলোকে যদি আহিব খোজে, তেওঁলোকে মোটামুটি কেতিয়া আহিলে বেছি লাভ হ'ব? অমৰনাথ যাত্ৰাৰ ক্ষেত্ৰততো এই জুলাই আৰু আগষ্ট মাহতে আহিব লাগিব, আৰু বাকী এনে
ভ্ৰমণৰ কাৰণে আহিলে যিকোনো টাইমতে আহিব মানে পাৰে। কাশ্মীৰ ভ্ৰমণ যদি কৰিব আহে ভ্ৰমণৰ কাৰণে যদি বৰফ চাম বুলি ভাবে তেনেহ'লে আফটাৰ জানুৱাৰী আচ্ছা আচ্ছা যদি বৰফ চাব খোজে বৰফ চাব খোজে। এতিয়াতো আমি বৰফে দেখা পোৱা নাই এতিয়া বৰফ নাপায়। আচ্ছা এতিয়া বৰফ পাব 0 পইণ্টত, সোণমাৰ্গ গ'লে 0 পইণ্টত পাব, একদম পাহাৰৰ ওপৰত পাহাৰৰ উঠি পেলাই। ওপৰত আচ্ছা 0 পইণ্টত কিন্তু সেইফালে জানুৱাৰীলৈকে মোটামুটি জানুৱাৰীটো তলতে পাব, ইয়াতেই পাব, জানুৱাৰীত জানুৱাৰীত ইয়াতেই পাব। আচ্ছা আচ্ছা চাব যাব নালাগে তাৰমানে বেলেগ জেগাত, ইয়াতেই পাব ইয়াতেই পাব, ইয়াতে চাৰিওফালে বৰফ, চব বৰফ হৈ যাব চব বৰফ হৈ থাকিব। এই শাক পাচলি যিবিলাক আছে চব বৰফ হ'ব। চব বৰষুণ মানে কি বৰফেৰে যদি মানুহে বৰফ চাব খোজে হয় বৰফ চাব খোজে 1 নম্বৰ হয়। 2 নম্বৰ ইয়াতে শ্ৰীনগৰ বা জম্মু আৰু ইফালে গাড়ী মটৰতো কোনো প্ৰব্লেম নাই ইয়াত একো প্ৰব্লেম নাই, অলপমান ভাষাৰ প্ৰব্লেম আৰু হোটেল চোটেলৰ ক্ষেত্ৰত ইয়াত কোনো প্ৰব্লেম নাই কোনো প্ৰব্লেম নাই, মানে থকা খোৱা কোনো প্ৰব্লেম নাই আজিকালি। অচিনাকি মানুহ হিচাপে কোনো প্ৰব্লেম নাই 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 নাই, দুনিয়াৰ মানুহ আহি আছে এতিয়া। গতিকে আমি আড্ডা লাইফৰ পৰা এইখিনিয়ে জনালো যে যদি আপোনালোকে কাশ্মীৰ ভ্ৰমণ কৰে, শ্ৰীনগৰ যায়, জম্মু যায়, ইয়াত বিভিন্ন লেকবিলাক আছে, বহুত লেক আছে আৰু ইয়াত বহুত দেখা পাইছোঁ আমি কিছুমান মানে পৰ্যটনৰ কিছুমান কেন্দ্ৰ আছে আৰু সেই বাদশ্বাহী দিনৰ মানে মোগল সাম্ৰাজ্যৰ সময়ত কিছুমান কিলা আছে আমি দেখা পাইছোঁ। গতিকে আপোনালোকে পৰ্যটক হিচাপে যদি আহে, ফেমিলি লৈ যদি আহে, তেনেহ'লে কোনো প্ৰব্লেম নাই। ইয়াৰ যিটো ভৌগোলিক বাতাবৰণ আৰু ইয়াৰ যিটো মেপ গাইড বুক এইবিলাক অলপমান অধ্যয়ন কৰিব, অধ্যয়ন কৰিলে আপোনালোকৰ ভাল হ'ব। এটা সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকে কাশ্মীৰ ভ্ৰমণ কৰিব পাৰিব। গতিকে আড্ডা লাইফৰ পৰা মই কাব্যনীল আৰু আমাৰ সহযোগী হিমাংশু নিশান্তক মই ধন্যবাদ জনালোঁ, লগতে পাঠকক প্ৰণৱজ্যোতি পাঠকক আমি আজি তেওঁৰ নিজা এই কেম্পত শ্ৰীনগৰত আহি আমি খুব ভাল লাগিল। ইয়াত বিভিন্ন জোৱানবিলাকে আমাক ইয়াতে মানে ইমানখিনি ৰেচপেক্ট দিছে, আমি মানে সঁচাই মানে উৎফুল্লিত আৰু কৃতজ্ঞ। গতিকে ধন্যবাদ। ধন্যবাদ ধন্যবাদ। আড্ডা লাইফ, এক নতুনৰ সন্ধানত আমি।